শনিবাৰে ডিকম জাতীয় বিদ্যালয়ত অগ্ৰদূত এক প্ৰেৰণাত্মক যাত্ৰাৰ শীৰ্ষক অনুপ্ৰেৰণামূলক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সৰ্বভাৰতীয় পৰ্যায়ৰ সদ্য ঘোষিত নীট পৰীক্ষাত সাফল্য অৰ্জন কৰি ডিকম বিদ্যালয়ৰ লগতে সমগ্ৰ ডিকম অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা দয়ানন্দ কুৰ্মীক অনুষ্ঠানৰ পৰিৱেশত সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয়ৰ অধ্যক্ষ টিকেন্দ্ৰজিৎ পাটগিৰিয়ে আদৰণি ভাষণ প্ৰদান কৰি দয়ানন্দৰ এই সফলতা আগন্তুক প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰব বুলি মত প্ৰকাশ কৰে। দয়ানন্দ কুৰ্মীৰ মন পৰশা বক্তব্য আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় এই অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল। সফলতাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ প্ৰসংগৰে দয়ানন্দ কুৰ্মীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মনত এক নতুন উদ্দীপনাৰ জাগ্ৰত কৰে। বিশিষ্ট অতিথিসকলেও দয়ানন্দক এজন সুচিকিৎসক ৰূপে সমাজৰ সেৱা কৰিবলৈ উৎসাহ উদ্দীপনা সহ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানত RD জুনিয়ৰ কলেজ ডিগবৈৰ সঞ্চালক তথা বিশিষ্ট সমাজকৰ্মী মনোজ ধানোৱাৰ, কনকচন্দ্ৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ নৰোত্তম চবৰ, দয়ানন্দ কুৰ্মীৰ ককাক সুৰেশ কুৰ্মী, পিতৃ গকুল কুৰ্মী, মাতৃ হেমন্তী কুৰ্মী, ডিকম জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উপসভাপতি প্ৰভাত গোহাঁই, অভিভাৱক সমিতিৰ সভাপতি দীপজয় শইকীয়া, বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী, গণ্যমান্য ব্যক্তি, ছাত্ৰ-ছাত্ৰী সমন্বিতে প্ৰায় ১৫০ শতাধিক ব্যক্তি উপস্থিত আছিল। ডিব্ৰুগড়ৰ পৰা অনন্যা চুতীয়াৰ ৰিপৰ্ট, অসম আদিত্য।